ৰেপ মোৰ দাদাই কৰিলে। তুমি নাই কৰা? মই নাই কৰা। লগত মানে ভাইকে কৰিছে, দদাইকে ধৰিছে, দুটা ল'ৰাই মোৰ লগত বলাৎকাৰ কৰিলে। আৰু কিমান হয়তো কথা ক'ম বাৰু, নালে গ'লকচোন। ঘটনাটো জড়িত আছিলে নাই? হা? ঘটনাটো জড়িত আছিলে নাই? যিহেতু আছিলোঁ বাৰু। কোন হয় গোটেই ঘটনাটো? হা? কোনে ঘটনাটো কৰিলে? কোনে মানে মই আছিলোঁ, মোৰ দাদা আছিলে ঘৰত। ৰেপ কোনে কৰিলে? ৰেপ মোৰ দাদাই কৰিলে, মই নাই কৰা। কোৱাচোন। সেইদিনাখন কি হৈছিলে মানে সি ফোন কৰি মোক মাতিছিলে, ছোৱালীজনী ফোন কৰি মোক মাতিছিলে, মাতি মেলি বোলে আজমাৰ যাম বুলি ক'লে। মই ক'লোঁ যে অকণমান দেৰি হ'ব। মই ক'লোঁ যে অকণমান দেৰি হ'ব, মই শুই আছোঁ। তাৰপৰা সি ক'লে হ'ব, মই ৰাস্তাত ৰখি আছোঁ। তাৰপৰা গ'লোগৈ, সি ৰাস্তাত ৰখি আছিলে, উঠাই লৈ আনিলোঁ। সি ক'লে বোলে আজমাৰ নাযাওঁ, মিচিং গাঁও যাওঁ। তাৰপৰা মিচিং গাঁৱলৈ গ'লোঁ। মিচিং গাঁৱৰ ফালৰ পৰা আহোঁতে সি ক'লে বোলে এপলৰ ফালে যাওঁ। তাৰপৰা মই ক'লোঁ তেতিয়াহ'লে মই ঘৰত সোমাই যাওঁ। সেই ঘৰত সোমালোঁ। ঘৰত সোমাওঁতে দাদা শুই আছিলে ভিতৰত। তাৰপৰা সোমাওঁতে বৌহঁতে দেখিলে। তাৰপৰা মই দেখিলোঁ বৌহঁতে দেখিলে। তাৰপৰা ছোৱালীজনীক ক'লোঁ যে বৌহঁতে দেখি আছে, অকণমান গধূলি হ'ব দে, মই তোক ঘৰত নি থ'ম বুলি ক'লোঁ। তাৰপৰা তাক ক'লোঁ যে দাদা দেখিলে তাক, সিও দাদাক দেখিলে, সি ক'লে চিনি পাওঁ বুলি ক'লে। তাৰপৰা ছোৱালীজনী ক'লে বোলে দাদা আছে যদি হ'ব মই থাকিম। তাৰপিছত মই ক'লোঁ যে তহঁতি ৰ, মই দোকানৰ পৰা আহিছোঁ। তাৰপৰা দোকানত গ'লোঁ, প্ৰায় 15-20 মিনিটৰ পিছত মই আকৌ দোকানৰ পৰা ঘূৰি আহিছোঁ, তেতিয়া ছোৱালীজনী নাই। তাৰপৰা দাদাক সুধিলোঁ, দাদাই ক'লে বোলে ছোৱালীজনী গ'ল নহয়। তাৰপৰা মই গোটেই ভিতৰত চালোঁ যে ছোৱালীজনী নাই। তাৰপৰা আকৌ মই বাইকখন ষ্টাৰ্ট দি আকৌ ছোৱালীজনীক বিচাৰি গৈ মানে ছোৱালীজনী খোজকাঢ়ি গৈ আছিল। গৈ থকাৰ পিছত মই সেই বেলতল বুলি কয়, সেই বেলতলত তাক পালোঁ ছোৱালীজনী। তাৰপৰা ছোৱালীজনীক সুধিলোঁ, ছোৱালীজনী কৈছে বোলে তোৰ দাদাই এনেকৈ কৰিলে, মই বোলে ঘৰলৈ গৈ আছোঁ। মই ক'লোঁ যে মই নিছিলোঁ, এতিয়া বাইকখনত উঠি মই তোৰ ঘৰত থৈ আহিলোঁ। কেৱল সভ্য সমাজেই নহয়, সমগ্ৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা, যি ঘটনা সংঘটিত কৰিলে মই এজন চৰকাৰী গাঁও প্ৰধান, মোৰ এলেকাৰ ভিক্টিম যিগৰাকী ধৰ্ষিতা কিশোৰী, তেওঁ মোৰ এলেকাৰ, আৰু যি দুজন যুৱকে ধৰ্ষণ কৰিছে, যি দুজন যুৱক অতি ক'বলৈ বেয়া লাগে যে তেওঁলোক নিজৰে ভাতৃ হয়, তেওঁলোকে যি জঘন্য ঘটনাটো সংঘটিত কৰিছে, অতি পৰিতাপৰ বিষয় আৰু অতি জঘন্য বিষয় যে এনেধৰণৰ ঘটনা কোনো বিবেকবান মানুহে সহ্য কৰিব নোৱাৰে। যাৰ বাবে চৰকাৰী গাঁও প্ৰধান হিচাপে মই নিজাববীয়াকৈ এই লম্পট দুটাক উদ্ধাৰ কৰিবৰ কাৰণে বা সিহঁতি ক'ত আছে, সিহঁতৰ অৱস্থিতি সম্পৰ্কে জানিবৰ কাৰণে মই নিজাববীয়া প্ৰয়াস কৰিছিলোঁ। আৰু মোৰ লগতে আছে সৰুপালেঙি গাঁওৰক্ষী বাহিনী সম্পাদক জমিৰুদ্দিন বৰা ডাঙৰীয়া। আমি দুয়োজনৰ প্ৰচেষ্টাত প্ৰথমবাৰ যি লুথাৰ তপ্ন ওৰফে ভাইটি তপ্নৰ লগত যোগাযোগ হৈছিল, কিন্তু যোগাযোগ বিচ্ছিন্ন হৈ গ'ল। কিন্তু পিছত যেতিয়া সৰু যি ভায়েক সুনীল তপ্নই নিজে আজি পুৱা মাৰ্ঘেৰিটাৰ পৰা মোক ফোন কৰিলে যে মই আপোনাৰ যোগেদি আত্মসমৰ্পণ কৰিব বিচাৰিছোঁ। আৰু মই অতি কৌশলেৰে তেওঁক ডিমৌ থানালৈকে আনিলোঁ। এখন্তেক সময়ৰ আগতে ডিমৌ থানালৈকে তেওঁক আনি তেওঁক ডিমৌ থানাত ইতিমধ্যে মই চমজাই দিছোঁ, যিহেতুকে তেওঁ মোৰ বিশ্বাসত আৰু তেওঁক মোৰ যোগেদি আত্মসমৰ্পণ কৰিবলৈ তেওঁ নিজেই ইচ্ছা কৰিছিলে। আৰু তাৰ আগতে আমি পৰিয়ালৰ যোগেদি কিছু কৌশল অৱলম্বন কৰিছিলোঁ, তাৰ বাবে এইটো সফল হ'ল। গতিকে নিজৰে ভাল লাগিছে এটা আসামিক যে আমি আনি আইনৰ কাষত বা আৰক্ষী থানাত আমি চমজাই দিব পাৰিম।